পুত্ৰলৈ অপেক্ষা কৰি ছাল সুতৰা পৰি গ'ল মাতৃৰ। 8 বছৰে যোগাযোগ নাই পুত্ৰৰ সৈতে। একে গাঁৱৰে এজনে ফুচুলাই লৈ গৈছিল উমেশক অৰুণাচললৈ। উপায় নাইকিয়া হৈছে একো কৰিবলৈ মানে কিমান ঘূৰি ফুৰিম মই মানে ঘূৰি ফুৰোঁতে মোৰ একেবাৰে দেহা পল পৰি গৈছে। অকল ল'ৰাটোৰ কাৰণে ঘূৰিয়ে ফুৰিছোঁ অকল। নাৰায়ণপুৰৰ এইগৰাকী দুৰ্ভগীয়া মাতৃ আজিও ৰৈ আছে পুত্ৰৰ বাবে। বিগত 8 বছৰে নিৰুদ্দিষ্ট পুত্ৰৰ ফটোখন বুকুত সাৱটি অনাই পনাই ঘূৰি ফুৰিছে। কিজানিবা ক'ৰবাত পুত্ৰৰ সন্ধান লাভ কৰি ল'ৰাটো মানে জিলালৈ যোৱা এতিয়া 8 বছৰ হ'ল। 8 বছৰ একো গম গতি পোৱা নাই। সিহঁতে আহিব কৈ আছে, আহিব কওঁতে এতিয়া 8 বছৰ হ'ল। কোনে নিছিলে? পাপু হাজৰিকাই ওচৰৰে ওচৰৰ ল'ৰা। সিহঁতে তিনিওটা আহিল। এতিয়া মোক আহিবকৈ আছে, সদায় আহিবকৈ আছে। আজিলৈকে মোৰ চকু আহি নাই, বেগুলৰ পৰা আহি আছে তেনেকৈ কয়। এতিয়া মাকে ক'ব বোলে আপুনি বৰ পিছত ওলাবহি। আকৌ বাপেকে ক'ব বেংগলৰ পৰা আহি আছে। সিহঁতে মানে মোক সিহঁতে চালনা কৰি আছে, গম পাইছেনে? মই এতিয়া অকল ঘূৰি ফুৰিছোঁ, মই কি কৰিম? মই আপোনালোকে কওকচোন মোক। মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি একে গাঁৱৰে পাপু হাজৰিকা নামৰ এজন যুৱকে তেওঁৰ পুত্ৰ উমেশক কাম দিয়াৰ নামত ফুচুলাই অৰুণাচললৈ নিছিল। 6 মাহলৈকে পুত্ৰৰ সৈতে যোগাযোগ আছিল। মাহেকে পষেকে আনৰ ফোনৰ পৰা কথা পাতিছিল পুত্ৰই। কিন্তু 6 মাহ যোৱাৰ পিছৰে পৰা আজি কুপতি পুত্ৰৰ সৈতে কোনো যোগাযোগ নাই মাতৃৰ। একমাত্ৰ পুত্ৰ কেঁচুৱা অৱস্থাতে স্বামী সাৰা হৈ আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছিল মাতৃয়ে। অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে পুত্ৰক বিচাৰি কাতৰ আহ্বান মাতৃৰ। উপায় নাইকিয়া হৈছে একো কৰিবলৈ মানে কিমান ঘূৰি ফুৰিম মই মানে ঘূৰি ফুৰোঁতে মোৰ একেবাৰে দেহা পল পৰি গৈছে, গম পাইছে? অকল ল'ৰাটোৰ কাৰণে ঘূৰিয়ে ফুৰিছোঁ অকল। কি নাম তাৰ? তাৰ নাম উমেশ বৰুৱা, বাপেকৰ নাম মুলুকা বৰুৱা, মোৰ নাম মামণি বৰুৱা। মানুহজন ঢুকুৱা কিমান দিন হ'ল? মানুহজন ঢুকুৱা এতিয়া 15 বছৰমান হ'ল নেকি। তাৰ বিষয়ে মঙল চোৱাওঁ কি ফটো পঠিয়াওঁ ল'ৰাটোলৈ, মোৰ মানে শান্তিয়ে নাইকিয়া হৈছে। সি এতিয়া 9ত বছৰেকীয়া পৰীক্ষা দিব সময়তে গুচি গ'ল। সি প্ৰথমতে মানে ঘৰৰ পৰা ওলাই গুচি গৈছিল, পথালি পাহাৰত পালোগৈ। তাৰপিছত আহিলে, আহি নিজে গৈ মানে দুবাৰ আহিল। তাৰপিছত গৈ গুৱাহাটী পালেগৈ। গুৱাহাটীৰ পৰা আহিল। তাৰপিছতে তেতিয়া ছোৱালী লোৱা হ'ল, মই তাত আছিলোঁ। তাৰপিছত আকৌ ঘৰখন বোলো চাফ চিকুণ কৰি এতিয়া আনিবগৈ লাগিব। আহিছোঁ তেতিয়া খবৰ আহিছে মানে সি গুৱাহাটীৰ পৰা আহি পাইছেহি। তাৰপিছত সি ফোন কৰি মাতি নিলে আমাৰ লগত থাকিব, আমাৰ ভাইটিৰ লগত। কোনে মাতি নিলে? এই পাপু হাজৰিকাই মাতি নি ক'লে মই আমাৰ লগতে থাকিব, আমাৰ ল'ৰা লগ পালে ক'লৈকো নাযায়। তেনেকৈ মানে বুদ্ধি কৰি মাতি নিলে, নি তেনে পাত্তা কৰিলেগৈ। মই কিমান ঘূৰি ফুৰিম। সি 6 মাহমানলৈকে মোৰ লগত ফোন কৰিলে, একো সদায় নহয়, 4-5 দিনৰ পিছতহে মোলৈ এদিন ফোন কৰে। ফোন এটা লৈ দিবলৈ কৈছিলে, সি ফোন এটা লৈ নিদিলে। এতিয়া মই অকলে থাকোঁ। কোনোবাই যদি ক'ৰবাত নিৰ্দিষ্ট পুত্ৰৰ সন্ধান লাভ কৰে তেন্তে এই খবৰ যাতে শীঘ্ৰেই আখৰে। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।